দাম বৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যবাসীক অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম শুনি মূৰে কপালে হাত দিছে জনতাই চেনি চাউল পিঁয়াজৰ দামে কন্দুৱাইছে সৰ্বসাধাৰণক খাদ্য সামগ্ৰীৰ বজাৰত এতিয়া যেন জুই লাগিছে প্ৰতিদিনে প্ৰয়োজন হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম সোধাৰ লগে লগেই গ্ৰাহকৰ চকু কপালত উঠিছে বৃদ্ধি পাইছে চেনিৰ দাম বৰ্তমান প্ৰতি কেজি চেনিৰ দাম হৈছেগৈ 64 টকা আজি ডেট আপোনাৰ চেনি 64 रुपीस किलो হৈ গ'ল আজি প্ৰতিদিনে বৃদ্ধি হৈছে বুলি ক'ব লাগিব এই হ্যাঁ ধৰক না আজি ৰেট আজি বেলেগ কালি বেলেগ এনেকে এটা বস্তু কিনা মানে কি বহুত টেনশন হৈ যায় যোৱা মাহত কিমান আছিল ধৰক আপোনাৰ ধৰক বেছি নহয় দুই সপ্তাহ আগত কওঁতে চেনিৰ দাম আপোনাৰ 54 আছিলে সপ্তাহ আগত হ্যাঁ 54 এতিয়া ধৰক 64 হৈ গ'ল 10 টাকা চেনি একদম পুৰা বুজিনে আপোনাৰ কেৱল চেনিৰ দামেই নহয় চাউলৰ বজাৰতো পৰিছে মূল্য বৃদ্ধিৰ প্ৰভাৱ বিভিন্ন ব্ৰেণ্ডৰ চাউলৰ দাম প্ৰতি কেজিত বৃদ্ধি পাইছে 10ৰ পৰা 12 টকাকৈ দৈনন্দিন খাদ্য তালিকাৰ অন্যতম প্ৰধান সামগ্ৰী চাউলৰ দাম বৃদ্ধিয়ে স্বাভাৱিকতেই চিন্তিত কৰিছে গ্ৰাহকক মোটামুটি আপোনাৰ 10 रुपीस to 12 रुपीस আপোনাৰ চাউল ইনক্ৰিজিং আপোনাৰ ৰেট আপোনাৰ ইজি হ'ল বাহিৰৰ পৰা আহে হয় হয় এইটো চাউল আপোনাৰ যোনটো আপোনাৰ ধৰক ব্ৰেণ্ডেড চাউলটো আপোনাৰ যেনেকৈ আপোনাৰ সোনা শক্তি হ'ল যে বিবিটি চাউল আপোনাৰ ৰামপাল হৈ গ'ল সব চাউল আপোনাৰ বহুত বৃদ্ধি হ'ল চেনিৰ দাম বৃদ্ধিৰ পিছতে এতিয়া চাহ মিঠাইৰ দাম বৃদ্ধিৰ আশংকাও দেখা দিছে চেনিৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ পোনপটীয়াকৈ পৰিব পাৰে মিঠাই আৰু চাহৰ ব্যৱসায়তো ফলত অধিক খৰচৰ আশংকাত চিন্তিত হৈ পৰিছে গ্ৰাহক হয় আচলতে কেইদিনমান আগতে 50 বা 52 টকা আছিলে আমি ঘপকে আজি চেনি ল'বলৈ আহিছোঁ 60 টকা 62 টকা এনেকুৱা হৈছে গতিকে আমি চৰকাৰক দাবী অতি শীঘ্ৰে এই মূল্য বৃদ্ধিটো নিয়ন্ত্ৰণ কৰিব লাগে আৰু দুখীয়া শ্ৰেণীৰ ৰাইজক সকাহ দিব লাগে আজি চাওক চেনিৰ মূল্য বৃদ্ধি হোৱাৰ পিছত চাহ দোকানত যদি আপুনি একাপ চাহ খায় নিশ্চয় চাহৰ দামো বঢ়াব মিঠাই এটা খালে মিঠাইৰ দামো নিশ্চয় বৃদ্ধি কৰিব বা মিঠাই জাতীয় যিবিলাক সামগ্ৰী আছে প্ৰত্যেকটা সামগ্ৰীকে মূল্য বৃদ্ধি হ'ব গতিকে চৰকাৰক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই মূল্য বৃদ্ধিটো নিয়ন্ত্ৰণ কৰিব লাগে আৰু দুখীয়া শ্ৰেণীৰ ৰাইজক সকাহ দিব লাগে ইফালে পিঁয়াজৰ দামো কম নহয় বৰ্তমান প্ৰতি কেজি পিঁয়াজৰ দাম হৈছেগৈ 48ৰ পৰা 50 টকা এফালৰ পৰা চেনি আনফালৰ পৰা চাউল পিঁয়াজ একে সময়তে বৃদ্ধি পাইছে একাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অত্যাৱশ্যকীয় সামগ্ৰীৰ ধাৰাবাহিক মূল্য বৃদ্ধিৰ মাজতে বজাৰত মূল্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যোগান বিভাগৰ ভূমিকাক লৈ উত্থাপিত হৈছে প্ৰশ্ন খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত সৰ্বাধিক সমস্যাৰ সন্মুখীন হৈছে খাটি খোৱা সাধাৰণ জনতা উপাৰ্জন একেই আছে কিন্তু প্ৰতিদিনেই বৃদ্ধি পাইছে ঘৰুৱা খৰচ ফলত বজাৰৰ মূল্য বৃদ্ধিৰ বোজাই পুঙা কৰিছে সাধাৰণ পৰিয়ালৰ বাজেট চেনি চাউল পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যদি এনেদৰে ঊৰ্ধ্বমুখী হৈ থাকে তেন্তে আগন্তুক দিনত সাধাৰণ গ্ৰাহকৰ ওপৰত পৰিব অধিক বোজা এতিয়া প্ৰশ্ন এটাই বজাৰত মূল্য বৃদ্ধিৰ এই জুই কেতিয়া নিয়ন্ত্ৰণ কৰিব ৰাজ্যৰ যোগান বিভাগে ভিডিঅ' জাৰ্নেলিষ্ট নিতুল কৃষ্ণৰ সহযোগত যোগীঘোপাৰ পৰা টিংকু দাসৰ সৈতে প্ৰাঞ্জল বৰুৱাৰ ৰিপৰ্ট NKTV+ গুৱাহাটী